নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছো আৰু আজি এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো ভিডিঅটোনো কি দেখুৱাম বাৰু তাৰ আগতে মই কৈছো আপোনালোক সকলোকে মই ভিডিঅৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ আপোনালোকে মোৰ ভিডিঅবোৰ চাইছে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আৰু মোক বহুত মৰম দিছে সেই কাৰণে মই আপোনালোকক ভিডিঅৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা কৰিছো আপোনালোক এনেদৰে মোৰ ভিডিঅবোৰ চাই থাকিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আহকচোন মই ভিডিঅটো দেখুৱাও এতিয়া এয়া দেখিছেনে মই কি বনালো আজি ৰাতিপুৱাই বনালো সুজিৰ মালপোৱা খাবলৈ বহুতেই ভাল আৰু সোনকালে হয় কেতিয়াবা ৰুটি ভাজি বনাই থাকিবলৈ দেৰি হলে আমি এইদৰে ৰাতিপুৱা চাহৰ লগত বনাই খাওঁ বা সন্ধিয়া সময়তো বনাই খাওঁ আৰু এই সুজিৰ মালপোৱাটো মইনো কেনেকৈ বনালো আহকচোন মই আপোনালোকক এতিয়া দেখুৱাম আজি মই বনাবলৈ লৈছো মালপোৱাৰ কাৰণে চাৰিটা বস্তু বহুত জৰুৰী সেয়া হৈছে এয়া ময়দা আৰু এয়া সুজি আৰু এয়া চেনি আৰু এয়া গাখীৰ আৰু এইটো বাটিৰে মই জোখ লৈছো এইটো বাটিৰে ফুলকে এয়া ময়দা এবাটি লৈছো আৰু এয়া আধা বাটি মই সুজি লৈছো আৰু এইটো বাটিৰে আধা বাটি এয়া চেনি লৈছো আৰু এয়া এগিলাস গাখীৰ লৈছো এই চাৰিটা বস্তুৱে মেইনকে আমাৰ জৰুৰী হয় এতিয়া মই এই চাৰিটা বস্তু ভালদৰে মিলাই লম এতিয়া ডাঙৰ বাটি এটাত মই লৈ লৈছো এয়া ডাঙৰ বাটি এটাত লৈ লৈছো আৰু এয়া ময়দাখিনি মই ইয়াতে দি দিলো আৰু লগতে এয়া সুজি আধা বাটিও এক বাটি ময়দা আৰু এবাটি এয়া সুজি মই ইয়াতে দি দিলো আৰু এয়া আধা বাটি চেনি এয়াও মই লগতে দি দিলো আৰু এয়া অকণমান মানে বুট মাটোৰো আধা নিমখ অকণমান দি দিছো বেলেঞ্চ হ'বৰ কাৰণে আৰু এইটো নিদিলেও একো নহয় আৰু এয়া হৈছে আমাৰ ইলাচিৰ পাউডাৰ অকণমান দি দিছো ইলাচি মই গুৰি কৰি থৈ দিছিলো সেয়া এইটো নিদিলেও একো নাই চফো দিব পাৰি মই অকণমান ইলাচি গুৰি কৰি থোৱাৰ কাৰণে এয়া মই ইয়াতে দি দিলো আৰু এইখিনি মই এতিয়া ভালদৰে মিলাই লম প্ৰথমতে মই এয়া সুজি ময়দা চেনি ভালদৰে মিলাই লম এইটো খাবলৈ খুব ভালেই হয় আৰু ৰাতিপুৱা খাব পাৰি চাহৰ লগত দুপৰীয়া সময়তো চাহৰ লগত খাব পাৰি মই এনেকৈ বনাই খাওঁ এয়া দেখিছেনে এতিয়া মই ভালদৰে মিলাই ললো এতিয়া এই গাখীৰখিনিও মই অলপ অলপ কৰি মিলাই দিম গাখীৰো এগিলাচ লৈছো এয়া অলপ অলপকৈ গাখীৰ আমি মিলাই যাম পুৰা একাপ গাখীৰ দিয়া হৈ গ'ল এয়া দেখিছেনে ধুনীয়াকৈ আমি মিলাই দিছো অকণমান গাখীৰ কম হোৱা যেন লাগিছে মই সেইকাৰণে পানী অকণমানে দি দিছো গাখীৰো দিব পাৰি এয়া এইখিনি একদম ধুনীয়াকৈ গোটা গুটি নথকাকৈ একদম ভালদৰে মিলাব লাগিব যিমান ভালকৈ মিলাম আমি সিমানে বস্তুটো মালপোৱাটো ফুলিব আৰু খাবলৈ ভাল হ'ব এইদৰে আমি ভালকৈ এতিয়া মিলাই লম এয়া আমি ভালদৰে গুটি ললো একদম খুব ভালদৰে গুটি থাকিব লাগিব যিমান ভালদৰে আমি এইখিনি মিলাম বা গুটিম সিমানে আমাৰ মালপোৱাটো খাবলৈ ভাল হ'ব নৰম হ'ব কাৰণ আমি একো সোডা বা বেকিং পাউডাৰ একো নিমিলাও ইয়াত সেইকাৰণে মই কৈছো খুব ভালদৰে মই একদম 3-4 মিনিট মান এয়া ভালদৰে গুটি লৈছো এয়া আৰু ইমানেই দিব লাগিব এগিলাচ গাখীৰ দিলো আৰু অকণমান পানী দিলো এনেকুৱা হৈছে এতিয়া আমি এইখিনি অলপ ৰেষ্ট দিম
মিনিমাম 10 মিনিট আৰু 15-20 মিনিট দিলেও ভাল হে লেকিন মই এতিয়া সোনকালে বনামেই যেতিয়া সেইকাৰণে মই 10 মিনিট ইয়াক ৰেষ্টত থাকিবলৈ দিম আৰু মই এই ঢাকোন এখন লগাই দিছো এতিয়া 10 মিনিটৰ পিছত এয়া আমি বনাম এয়া মই চাওঁচোন কি হৈছে এয়া আমাৰ হৈ গ'ল এতিয়া 10 মিনিটতকৈ বেছিয়ে হ'ল এয়া অলপমান চুজিটো ফুলি গ'ল এতিয়া আমি বনাব পৰা হৈ গৈছে এতিয়া আমি এয়া বনাম এয়া তেল গৰম হৈ আছে মই দি দিওঁ এই আমাৰ ফুলি উঠিছে এই দেখিছেনে কিমান ধুনীয়াকৈ ফুলি উঠিছে এয়া এতিয়া মই ইটো সাইড কৰি দিম ধুনীয়াকৈ ফুলি উঠিছে এয়া খাবলৈ বহুতে ভাল হয় যেনেকৈ আমি পিঠাগুৰি দি বনাওঁ তেনেকুৱাই হয় এয়া মই ময়দা দিছোঁ যেনিবা এয়া হৈ গ'ল দুইটা সাইড আমাৰ সিজি গ'ল ধুনীয়াকৈ এইটো হৈ গ'ল দেখিছেনে কিমান ধুনীয়া হৈছে এতিয়া মই আপোনালোকক আৰু এটা বনাই দেখুৱাম এয়া চাওকচোন এনেকৈ তেল অকণমান ওপৰত এনেকৈ দি দিছোঁ এয়া ধুনীয়াকৈ আমাৰ ফুলি উঠিছে দেখিছেনে এনেকৈ গৰম তেল অকণ ওপৰত মই দি দিওঁ এতিয়া এইটো ফুলি উঠিল এতিয়া মই ইটো সাইড দি দিছোঁ এয়া এইটো আমাৰ হৈয়ে গ'ল এইটো আমাৰ হৈ গৈছে এয়া আমাৰ এয়াও ফুলি উঠিছে অকণমান তেল ওপৰত মই এনেকৈ দি দিওঁ তেতিয়া ধুনীয়াকৈ আৰু ফুলি যায় এইয়া চাওকচোন ধুনীয়াকৈ ফুলি গ'ল এতিয়া আকৌ মই এইটো চুৰি সাইডটো দি দিওঁ সেইটো এয়া এইটো আমাৰ হৈ গ'ল এনেদৰে মই আটাইখিনি পিঠা ভাজি ল'ম এতিয়া এইটো ধুনীয়াকৈ হৈ গৈছে এতিয়া মই এনেদৰে সব পিঠা ভাজি ল'ম এইয়া চাওকচোন মোৰ বনাই হৈ গ'ল মই ধুনীয়াকৈ প্লেটত সজাই দিলোঁ কিমান ধুনীয়া লাগিছে এয়া চুজিৰ মালপোৱা হয় মই কৈছোঁৱে আৰু আপোনালোককো বনাই দেখুৱালোঁ আৰু একদম ফুলা বহুতে খাবলৈ ভাল হয় অলপ গৰম হৈয়ে আছে আৰু এয়া চাওকচোন মই ভাঙি দেখুৱাই দিছোঁ এইয়া চাওক কিমান আৰু বেকিং পাউডাৰ একো দিয়াই নাই তথাপিতো কিমান ধুনীয়া জালিদাৰ হৈছে আৰু একেবাৰে নৰম হৈছে এয়া এই দেখিবলৈও ধুনীয়া যেনেদৰে হৈছে খাবলৈও তেনেদৰে ধুনীয়া হয় আৰু আপোনালোকে বনাইছেনে বাৰু এনেকৈ মোক কমেণ্টছত জনাবচোন যদি বনাইছে ভাল কথা জানেই যদি নাই বনোৱা মই কেনেদৰেনো চুজিৰ মালপোৱা পিঠা বনালোঁ আপোনালোকে এদিন বনাই চাব আৰু আজি মোৰ ভিডিঅ'টো ইমান দেৰিলৈকে চোৱাৰ কাৰণে আপোনালোকক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আৰু এনেদৰে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব
আৰু মোৰ চেনেলটো লাইক কৰিব, সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিও দিব আৰু চাব ভিডিঅ'বোৰ আপোনালোকে আৰু কেনেকৈনো ভিডিঅ' আপোনালোকৰ পছন্দ হয় মোক কমেন্টছত জনাব মই তেনেদৰে আপোনালোকক দিবলৈ যত্ন কৰিম চেষ্টা কৰিম আৰু এইখিনিয়ে ক'লো আজিলৈকে সামৰিলো ইয়াকে কৈ মই ভিডিঅ'টো সামৰিছো আৰু বহুত বহুত ধন্যবাদেৰে আপোনালোকৰ ভাল হোৱাটো মই আশা কৰিছো এই কৈ মই ভিডিঅ'টো আজি সামৰিলো